হেমকোষৰ স্ৰষ্টা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ 190 সংখ্যক জন্ম দিৱসৰ উপলক্ষে তেওঁৰ জন্মস্থান শিৱসাগৰতো উদযাপন কৰা হৈছে কিছু কাৰ্যসূচী হাতত লৈছে আমি আপোনালোকক শিৱসাগৰলৈ লৈ যাব বিচাৰিছো শিৱসাগৰৰ পৰা পৰিবেশ দেখুৱাব সাংবাদিক মুজাক্কিৰ আহমেদে আজি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্ম জয়ন্তী আৰু এই জন্ম জয়ন্তীৰ দিনটোত শিৱসাগৰৰ যি হেমচন্দ্ৰ বৰুৱা উদ্যান আছে সেই উদ্যানত পুৱাৰ পৰা আসলতে এই যি বন্য ব্যক্তিগৰাকী শ্ৰদ্ধাৰে হৈছে শিৱসাগৰবাসীয়ে আৰু শিৱসাগৰ যি হেমচন্দ্ৰ বৰুৱাৰ যি পথ ব্যৱসায়ী সন্থা আছে আৰু যি শিৱসাগৰ জিলাৰ হকাৰ সন্থা আছে হকাৰ সন্থাৰ বাতৰি কাকত সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰায় 190 সংখ্যক যি জন্ম দিৱসটো সেই জন্ম দিৱসটো উদযাপন কৰিছে এই মুহূৰ্তত পোনপটীয়া যি পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত দেখিছোঁ আচলতে যি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা আৰু যি জন্মদিনটো সেই জন্মদিনটোৰ আচলতে শ্ৰদ্ধাৰে হোৱা এই মুহূৰ্তত পোনপটীয়া যি পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত প্ৰতিনিধি এবং দৰ্শকসকলক দেখাইছোঁ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে যিহেতু দেখা গৈছে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যি হেমচন্দ্ৰ বৰুৱা যি প্ৰতিমূৰ্তি আচলতে উন্মোচন কৰা হ'ব আৰু তাৰ প্ৰাক্ষণত আচলতে দেখা গৈছে যি শিৱসাগৰত ঐতিহাসিক যি শিৱসাগৰত যি হেমচন্দ্ৰ বৰুৱাৰ যি ব্যৱসায়ী সন্থা আছে বা যি বাতৰি কাকত হকাৰ সন্থা আছে সেই হকাৰ সন্থাই এই যি আজিৰ দিনটোত শ্ৰদ্ধাৰে কৰিছে প্ৰায় 1835 খ্ৰীষ্টাব্দতে শিৱসাগৰ ৰজাবাহৰ যি গাঁৱৰ মুক্তিনাথ বৰুৱা আছে মুক্তিনাথ বৰুৱাৰ উৰসত জন্মগ্ৰহণ কৰা এই বৰণ্য ব্যক্তিগৰাকীৰ আজি শ্ৰদ্ধাৰে হোৱা পৰিলক্ষিত হৈছে এই মুহূৰ্তত পোনপটীয়া যি পৰিৱেশটো সেই পৰিৱেশটো দেখাইছোঁ আৰু ইয়াৰ যি আচলতে এই মুহূৰ্তত পোনপটীয়া যি পৰিৱেশটো সেই পৰিৱেশটো দেখাইছোঁ ইয়াতে কিছু ব্যক্তি আছে আমি আপোনালোকৰ প্ৰত্যেক বছৰে দেখা যায় হেমচন্দ্ৰ বৰুৱাৰ এই জন্মদিনটোত শ্ৰদ্ধাৰে সোঁৱৰে আজি যিহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ব্ৰঞ্জৰ এক মূৰ্তি আৱক্ষ যি মূৰ্তি সেই মূৰ্তি আচলতে উন্মোচন কৰা হ'ব ডক্টৰ নগেন শইকীয়াই উন্মোচন কৰিব আৰু তাৰ প্ৰাক্ষণত দেখা গৈছে শিৱসাগৰত এই যি বৰণ্য ব্যক্তিগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে কি ক'ব এই মুহূৰ্তত হয় আজি আমাৰ অসমবাসীৰ কাৰণে এটা অতি সৌভাগ্যৰ দিন যে আমি এনে এজন অসমীয়া জনজীৱনৰ পুৰোধা ব্যক্তিক আজি স্মৰণ কৰিবলৈ লৈছোঁ যিজন অবিহনে হয়তো অসমীয়া ভাষাটো আজিৰ অৱস্থাত উপনীত নহ'লহেঁতেন ইতিমধ্যে অসমবাসীয়ে গৌৰৱ কৰিব লগা এটা কথা হ'ল যে ভাৰত চৰকাৰে আমাৰ ভাষাটোক এক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছে যদিও চৰকাৰীভাৱে এই ভাষাটো স্বীকৃতি দিছে কিন্তু ইতিমধ্যে এইটো এটা ঐতিহ্যবাহী ভাষা হয় কাৰণ কমেও 1500 বছৰ পুৰণা আমাৰ ভাষা ভাৰতৰ আঞ্চলিক ভাষাৰ ভিতৰত দ্বিতীয় ভাষাতে প্ৰথম ৰামায়ণ ৰচনা হৈছিল প্ৰথম তামিল তাৰপিছতে আছিলে আমাৰ অসমীয়া ভাষা গতিকে এই ভাষাটো অতি পুৰণি এই তেতিয়াৰ পৰা আমাৰ ভাষা আজিৰ এই অৱস্থাত উপনীত হৈছে আৰু ক'ব গ'লে হেমচন্দ্ৰ বৰুৱাই যি সময়ত এই ভাষাটোৰ মানে মৰি যোৱা ভাষা এটা গুৰি ধৰিছিলে সেই সময়ত কি আছিলে আমাৰ মানে ব্ৰিটিছ অধীনত আছিলে ব্ৰিটিছসকলে যেতিয়া আমাৰ ৰাজ্যখন শাসন কৰিছিলে তেতিয়া মানে কিছুমান কাৰণ ব্ৰিটিছে আমাৰ ইয়াত তেতিয়া পঢ়াশালী নাছিলে ব্ৰিটিছসকলে প্ৰথম পঢ়াশালী বা আমাৰ শিক্ষানুষ্ঠান আৰম্ভ কৰিছিল সেই সময়ত আমাৰ কোৰ্ট কাছাৰীকে আদি কৰি প্ৰায়বোৰ কৰ্মচাৰী আছিল বংগভাষী আৰু তেওঁলোকে মানে ব্ৰিটিছসকলক বুজাইছিল যে এই অসমীয়া ভাষাটো বেংগলী ভাষাৰহে এটা অপভ্ৰংশ গতিকে সেই তেওঁলোকৰ কথাতে ভুল গৈ ব্ৰিটিছে আমাৰ ৰাজ্যখনত সেই সময়ত 36 বছৰ কাল আমাৰ কাছাৰী হওক শিক্ষানুষ্ঠানৰ পৰা এই আমাৰ ভাষাটো বিতাড়িত কৰি ৰাখিছিল কিন্তু হেমচন্দ্ৰ বৰুৱা বিশেষকৈ ত্ৰিমূৰ্তি হেমচন্দ্ৰ বৰুৱা গুণাভিৰাম বৰুৱা আৰু ঢেকিয়াল ফুকন আনন্দৰাম ঢেকিয়াল ফুকন এই তিনিজনৰ আশাসুদীয়া প্ৰচেষ্টা আৰু ব্ৰিটিছক বুজনি দিয়াৰ কাৰণে পুনৰ তেওঁলোকে প্ৰৱৰ্তন কৰিছিল কিন্তু এটা কথা হ'ল কি সেই সময়ত আমাৰ কোনো শিক্ষানুষ্ঠান নাছিল হেমচন্দ্ৰ বৰুৱাই নিজে মানে ল'ৰা ছোৱালীৰ কাৰণে শিক্ষা দিবলৈ নিজে ব্যাকৰণ ৰচনা কৰিছিল পাঠ্যপুথি ৰচনা কৰিছিল আনকি তেখেতে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ 190 সংখ্যক জন্ম দিৱস উপলক্ষে তেওঁৰ জন্মস্থান শিৱসাগৰতো কাৰ্যসূচী হাতত লৈছে তাৰ পৰা আমাক পোনপটীয়াকৈ দৃশ্য দেখুৱালে সামগ্ৰিক পৰিৱেশ দেখুৱালে সাংবাদিক মুজাক্কিৰ আহমেদে